গুগল মেপছৰ 800 বছৰ আগতে যি সময়ত স্যাটেলাইট নাছিল সেই সময়তে এজন মুছলমান ব্যক্তিয়ে সম্পূৰ্ণ বিশ্বৰ মানচিত্ৰ আঁকি লৈছিল আপোনালোকে শুনিলে আচৰিত হৈ পৰিব না আছিল ইন্টাৰনেট না আছিল আধুনিক যন্ত্ৰ তেওঁৰ নাম আছিল মুহাম্মদ আল ইদ্ৰিছি এই ভিডিঅ' সম্পূৰ্ণ শেষলৈকে চাব কাৰণ এই ভিডিঅ'ই আপোনাৰ চিন্তাধাৰা সলনি কৰি দিব মুহাম্মদ আল ইদ্ৰিছিৰ জন্ম হৈছিল প্ৰায় 1100 খ্ৰীষ্টাব্দত তেওঁ কেৱল মাত্ৰ এজন পণ্ডিত নাছিল তেওঁ আছিল ভ্ৰমণকাৰী ইতিহাসবিদ আৰু বৈজ্ঞানিক তেওঁ এই পৃথিৱীখন কেৱল দেখা নাছিল এই পৃথিৱীখন বুজিছিল আৰু এইটো আছিল ইছলামিক গোল্ডেন এজ বাগদাদ কৰ্তুবা কাইৰো এই সকলো আছিল জ্ঞানৰ কেন্দ্ৰ মুছলমান পণ্ডিতসকলে বিজ্ঞান গণিত চিকিৎসা ভূগোল সকলো ক্ষেত্ৰত পৃথিৱীক আগবঢ়াই লৈ গৈছিল আৰু এই পৰিৱেশৰ মাজতে আল ইদ্ৰিছি ডাঙৰ দীঘল হৈছিল আৰু সেই সময়ত সিচিলিৰ খ্ৰীষ্টান ৰজাৰ দ্বিতীয় পৃথিৱীখন ভালদৰে জানিব বিচাৰিছিল আচৰিত কথা কি জানেনে তেওঁ এজন মুছলমান পণ্ডিতৰ ওপৰত ভৰসা কৰিছিল তেওঁ এজন মুছলমান পণ্ডিতৰ ওপৰত ভৰসা কৰিছিল যে সেই মুছলমান পণ্ডিতে সেই মুছলমান বৈজ্ঞানিকজনে সেই পৃথিৱীৰ নক্সাখন বনাই দিব 15 বছৰ আল ইদ্ৰিছিয়ে ভ্ৰমণকাৰী বেপাৰী নাও চালক আৰু পৰ্যটকৰ পৰা তথ্য সংগ্ৰহ কৰিছিল তাৰ পিছত তেওঁ তৈয়াৰ কৰিলে তবুলা ৰগেৰিয়ানা নামৰ এখন মেপ আৰু সেই সময়ৰ সৰ্বাধিক সঠিক মানচিত্ৰ আছিল তবুলা ৰগেৰিয়ানা এই মানচিত্ৰত দক্ষিণ ফাল ওপৰত দেখুওৱা হৈছিল আৰু উত্তৰ ফাল তলত দেখুওৱা হৈছিল কাৰণ সেই সময়ত জ্ঞানেই আছিল মূল দিশ আল ইদ্ৰিছিয়ে কেৱল মানচিত্ৰ অঁকা নাছিল তেখেতে কিতাপো লিখিছিল আৰু কিতাপৰ নাম আছিল নুজহাত আল মুস্তাক এই কিতাপখন 300 বছৰতকৈও অধিক সময় ইউৰোপৰ প্ৰত্যেকখন বিশ্ববিদ্যালয়ত পঢ়োৱা হৈছিল আজিৰ আধুনিক ভূগোল বিজ্ঞান এই কিতাপৰ পৰাই গঢ় লৈ উঠিছে যোনখন কিতাপ আল ইদ্ৰিছিয়ে লিখিছিল ইয়াত এটা প্ৰশ্ন উঠে যদি আল ইদ্ৰিছি ইমান মহান আছিল ইমান ডাঙৰ ব্যক্তি আছিল তেন্তে আমি স্কুলত তেওঁৰ নাম কিয় নপঢ়ো কাৰণ ইতিহাস বহু সময়ত ক্ষমতাৰে লিখা হয় জ্ঞানেৰে নহয় সেই কাৰণে আমি আল ইদ্ৰিছিৰ নাম স্কুলত এতিয়া পঢ়িবলৈ নাপাওঁ বা পঢ়িবলৈ পোৱা নাই কিন্তু সত্য লুকুৱাব পাৰি মুছিব নোৱাৰি আপোনালোকে মনত ৰাখিব মুহাম্মদ আল ইদ্ৰিছিয়ে আমাক শিকাই যায় ধৰ্মই বিভাজন নকৰে জ্ঞানেই সংযোগ কৰে এজন মুছলমান পণ্ডিতে এজন খ্ৰীষ্টান ৰজাৰ বাবে কাম কৰিছিল সেই সময়তেই 1100 খ্ৰীষ্টাব্দৰ কথা মই কৈ আছো আৰু এইটো আছিল সঁচা সত্যতা আজি গুগল মেপছ আছে কিন্তু পৃথিৱী বুজাৰ চেষ্টা প্ৰায় বহু বছৰ আগতে হৈ গৈছিল আৰু সেই চেষ্টাৰ নাম আছিল মুহাম্মদ আল ইদ্ৰিছি আপোনালোকে নামটো মনত ৰাখিব মুহাম্মদ আল ইদ্ৰিছি যদি আপোনালোকে মুহাম্মদ আল ইদ্ৰিছিৰ বিষয়ে এইখিনি শুনি ভাল পাইছে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু যিসকলে কয় মুছলমান ব্যক্তিয়ে মুছলমানে একো কৰা নাই সেই সকলকে ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব ধন্যবাদ